বাউ কিমান গৰু ছাগলী ৰখীয়া আগতে ৰখীয়া হৈ থাকে গৰু ছাগলী ৰখীয়াকেইটা অকণমান শান্তি পায় এৰাল দিছো আহিলে গছৰ তলত অকণমান জীয়ালে এইকেইটাৰ পৰা আমাৰ শান্তি আছে ভাবিছ কথাটো নাই এইকেইটাৰ পৰা শান্তি নাই বুজিছা এই গৰু ছাগলী এৰাল দিয়াটো ভাল বুজিছা গৰু ছাগলীৰ পথাৰত এৰাল দি দিলা হয় বুজিছা নে এৰাল দি দিলা ৰাতিপুৱাই দিলা হা তাৰপিছত তুমি যাব নালাগে আৰু যাব নালাগে সন্ধিয়া হ'ল আনিল গোহালিত বান্ধিলা তাৰপৰা নিচি গুটু পানী খাই শুই থাকা কি আজাদি এতিয়া কোৱা কোৱা ঠিক কথা কৈছা পিছে তুমি এটা কথা মন কৰিছা নাই আমাৰ ঘৰৰ পৰিয়ালৰ কথাহে আলোচনা কৰিছো দেই আমাৰ ঘৰৰ পৰিয়ালৰ কথাহে কৈছো লোকৰ কথা আলোচনা কৰিব নেপায় যদি এই কথা ৰজাই শুনে এইটো এই টেটুটো একেবাৰে চেটেপ হয়নে একেবাৰে হয়য়া চেটেপ বুলি নকবা বুজিছা এই তোমাৰ ঘৰটো আছে মোৰ ঘৰটো আছে বুজিছানে হয় সেইকাৰণে নিজকে নিজে চিন্তা কৰি অলপ কথা কিছুমান কবা বুজিছা মই সেইটোহে জানো আৰু ডিউটি কৰিবলৈ আহিছোঁ ৰাতিয়ে দিনে ইয়াত লগাই থৈছে আমাক ৰাতিয়ে দিনে খাটিয়ে আছোঁ তথাপিতো আমাৰ কথা জানো ৰজাই কাৰ্য কৰিব নকৰে আমি চকু কুটাটোৰ তলত একেবাৰে তলত পিছে এটা কথা মন কৰিছা নাই এই অন্ধকাৰ যে ফুটাশালত আছে এই শাল এই শাল মহে খাইছে দাহে খাইছে তথাপিতো জানো অকণমান পুতুকা তথাপিতো অকণমান পুতুকা পৰিছে নে বাৰু সেই আইগৰাকী দিনক দিনে যেন পূৰ্ণিমা জোনটো গোটেই একদম পিহিলি পিছল হৈ পৰিছে নেকি লগাটো খুলিছো আমাৰ নিজক চোৱা এইফালে খাওঁতে মহে এইফালে খাওঁতে কোবাওঁতে দেহা চেহা একেবাৰে চেটেপ হৈ গৈছে হ'লেও দেখাত দেখোন লকাব থাকিলেও নুদুকা গীতা হৈ আছে দেখোন আমি গীতাই দেখোন দমহা পাই হেৰিটোৰ নিচিনা হৈ গৈছে দেখোন শুকান নাৰিকলটোৰ নিচিনা পানী নাইকিয়া এইকেইটাই দেখোন ধুপ হৈছে একদম বুজিছা কিবা এটা ঈশ্বৰৰ হাওপাত আছে হেৰি আপুনি কি অপৰাধ কৰি সোমালেহে হেৰি প্ৰভু আপুনি কি অপৰাধ কৰি সোমালে মোৰ দেখি বেয়া লাগিছে নহয় কি কবা দুখৰ বিলৈ নিজকে নিজে বৰ দুখ লাগে সেই কংসই বাৰু নিজৰ ভনী জোৱায়েকক বন্দী কৰি থৈ এটা দুটা নহয় দেই 6টা শিলত এচাই জানো মাৰিব লাগে তুমি কোৱাচোন বাৰু 6টাকে মাৰিলে তুমি গন্তি কৰি থকা নাছিলা নি ক'ত শুই আছিলা মই পাহৰি আছিলো সেইটো কথা গন্তি কৰি নিজে দেখোন বাৰে প্ৰতি গৈ খবৰ দিয়াগে মনত নাই তুমি কি ভাবি থকা তুমিহে জানা ইয়াত থাকোঁতে আকৌ মানুহজনীলে মনত পৰি থাকে নি নাই সেয়া এই মানুহহালক দেখি মোৰ অলপ বেয়া লাগিছে বুজিছা তোমাৰ মাইকী মানুহ আছে নাই তোমাৰ যেতিয়া আছে মোৰ আছে ন এখেতসকলক যে আমি এনেকে বন্দী কৰি ৰখাই থৈছে আমি যে ৰখি আছো মাখি এটাও পৰিবলৈ দিয়া নাই মহ এটাও পৰিবলৈ দিয়া নাই হয় আমাৰ বাৰু সেইফালে কিবা হৈছে আগফালে মাৰ ডাং পিছফালে কিবা হৈছে ঈশ্বৰেহে জানে আৰু হে প্ৰভু আপোনালোকেহে জানে আৰু বুজিছে আমাৰো কি হয় কিখন নহয়
ৰক্ষা কৰিব আপোনালোকক আমি জামিনত উলিয়াম বুজিছে আপোনালোকৰ জামিনত উলিওৱা এইকেইটা ইয়াত থকাকেইটা বা কি ৰক্ষা কৰিব ঘৰ সেই ওপৰজনেহে জানে সেইজন তেওঁৰ ওচৰলৈ আমি ব্যৱস্থা কৰিম মই ব্যৱস্থা কৰিম ৰ'বা মই লিখিম এতিয়া লিখিম পিছে এটা কথা মোৰ বৰ ভাগৰ লাগিছে দিনটো ইফালৰ পৰা সিফাল কৰি ভৰিবোৰ কিবা কুট কাট কৰিছে মই দিয়া কোনো নাই ওলাই যাবও নোৱাৰা ইয়াতেতো থাকিবই লাগিব যেনে তেনে শুকুতাকে মুকুতা কৰি এইখিনিতে পৰি থাকো তুমি অকণমান সাৰে থাকিবা তুমি অকণমান শুই লোৱা মই ৰখি থাকো আৰু মই অকণমান শুম তুমি উঠিবা তুমি ৰখি থাকিবা হ'ব মই ৰখি আছো মই কোনোবা আহিছে চাই লওঁচোন নাহে তই শুই ল মোক জগাই নাথাকিবি শুই ল তেতিয়াহ'লে তয়ো হো ময়ো অকণমান শুয়ে লওঁ আৰু শুই ল এই আপোনালোকো অকণমান শুই লওক কাইলৈ হয়তো জামিনত নিবলৈ আহিব পাৰে শুই লওঁ কৃষ্ণ কৃষ্ণ আৰু অকণমান শুয়ে লওঁ ধুই লওঁ ৰাতিপুৱা নাই গম পোৱা নাই ইমান দেৰিকে শুই আছ কাউৰীয়ে কাক কৈছেহে আৰু অকণমান আকৌ কাউৰীয়ে কাক কৈছেহে মানে শুবলৈ মন যায় আৰু শুই ল ঐ অকণমান শুই ল তেতিয়ালে সময় হোৱা নাই শুই দে একে আচৰিত
হাতৰ শিকলি আপনা আপনি পৰিল সুলকি পোতাশালৰ দুৱাৰ উন্মুক্ত পহৰি 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 উচুন ঘোৰ নিদ্ৰাত যেন নিষ্ঠুৰ কংসৰ উৎপীড়নৰ পৰা অকস্মাতে কোনোবা আহি মুক্ত কৰি দিছেহি বাহিৰত বাহিৰত প্ৰকৃতিৰ ভীষণ দুৰ্যোগ যেন প্ৰতি মুহূৰ্ততে সৃষ্টিৰ ঘটে অৱসান অন্ধকাৰ কাৰাগাৰত মই আৰু তৈপকে মাত্ৰ যেন এই সৃষ্টিৰ দুটি প্ৰাণীহে মাত্ৰ অন্ধকাৰ অন্ধকাৰ কাৰাগাৰটো আলোকেৰে আলোকিত হৈ দেৱ মন্দিৰত যেন হৈ পৰিণত নানাবিধ নানাবিধ ফুলৰ শুক্ৰা ধূপ দীপ চন্দনৰ গোন্ধে চতুৰ্দিশে সুশোভিত কৰি তুলিছে tôi porque tôi porque tôi porque tôi porque Lua Lua not পুত্ৰ ৰত্ন দিলো উপহাৰ Ya দৈপকী ক'ত দৈপকী ক'ত মোৰ পুত্ৰ ৰত্ন ক'ত দৈপকী কেনি আছে দৈপকী ক'ত কেনি আছে মোৰ পুত্ৰ ৰত্ন ক'ত দৈপকী ক'ত জিলিকিল শূন্যৰ কোলাত কি ভাগ্য কি পুণ্য দৈপকী এয়া যে আমাৰ সহস্ৰ কঠোৰ সাধনাৰ ফল দৈপকী সেই কল্যাণময়ী নিজ গুণে তুষ্ট হৈ মৰসী কৰোণা ধাৰাসাৰে মেলি দিলা সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰৰূপে তুমি মোক ধৰিলা সাৱতী মাতৃৰূপে মই তোমাক ললো বুকুত সুমুৱাই সামৰা তজু চকু চাট মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰৰূপে নয়নৰ মণি ৰূপে মোৰ বুকুলৈ অহা পুনবাৰ স্থিতি লোৱা দৈপকীৰ কোলাত হেই কল্যাণময় হেই চিৰসুন্দৰ হেই চিৰবন্দিত আমি ক্ষত্ৰাদি ক্ষত্ৰ আৰু তুমি অসীম বিৰাট তোমাৰ দৰে এই বিশ্ব পিতাৰ জননী হ'বলৈ আমাৰ জানো শক্তি সামৰ্থ্য আছে তথাপিও প্ৰভু এই বিশ্বৰ সকলো সৌন্দৰ্য সৃষ্টিৰ সকলো সৌন্দৰ্যৰ সমাৱেশতাই তোমাৰ এই ভৱন মোহন ৰূপ দেখুৱাই এই বসুদেৱ দৈপকীৰ
সহস্র কথায় কান্তক জীবন মুহূর্ততে সাৰ্থক কৰিলা দয়াময়। হে কল্যাণময়, দৈপকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা, পুনৰ পুত্ৰৰূপে দেখা দিয়া মোৰ সেই একেই অভিলাষ। মানিক মোৰ বংশৰ পদুম ফুল ইমু মোৰ সদেহত শিৰাই শিৰাই ঢালি দিলা অমৃতৰ সোঁত। মোৰ দেহা সঞ্জীৱিত হল মোৰ মৃত প্ৰাণ। একে দৈপকী সকলো টুকিছা কিয়? ভাগ্যৱতী তুমি যে দৈপকী। এই আনন্দৰ মুহূৰ্তত কিবা হয়তো দেখো বিষাদৰ ৰেখা। গছোৱা গছোৱা দেৱী মুখৰ পৰা সেই ৰিহা নাচল। কান্দা কান্দা নাথ, তুমিও কান্দা। কান্দি কান্দি সকলোৰে মজিয়া বহুৱা। ভাবা সেই ৰাক্ষসিক মুহূৰ্ত আৰু কিছু সময়ৰ পাছতে আহি হ'ব উপস্থিত ভাতৃবোৰ মহাকাল সাক্ষাৎ সমান। কিয় বাছা জন্ম ললি সেইখন টেকৰ হেতু? কিবা হেতু চিঠি ললি সেই দৈপকীৰ গৰ্ভত? আমাৰ পাপৰ ফল দেৱতাৰ খাও লাগি পুৰি গ'ল এই সোণৰ সংসাৰ। কিয় বাছা নাহিলি দীৰ্ঘজীৱী হৈ? সোণৰ পুতলি যাদু মোৰ ভাই আছে শত্ৰু মোৰ ৰাতি দিনে মেলেশ্বৰ। থম গুণনিগে মোৰ বাছা, থম গুণনিগে। কি উপায় দৈপকী? কি উপায় ৰক্ষা কৰ মোৰ বংশৰ প্ৰতি? উপায় কি দৈপকী? ভয় নাই বসুদেৱ, জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান। বুকুত সুমুৱাই লৈ পুত্ৰকে তোমাৰ খোজ লোৱা ককুলৰ ফালে। ককুলৰ নন্দৰে ঘৰত উপজিছে যোগময়া যশোদা বুকু। মেলা আছে সকলো দুৱাৰ, সেয়েহে শীঘ্ৰে সুবৰ্ণ সুযোগ আনাগৈ যোগময়াক পুত্ৰকে সলায়। আনাগৈ যোগময়াক পুত্ৰকে সলায়। আনাগৈ যোগময়াক পুত্ৰকে সলায়। দৈপকী শুনিলানে? পুনৰবাৰ দেৱতাৰ দৈপ্য মানে এই পৃথিৱী যেতিয়া তুষ্ট কি কৰিব পাৰে সেই কংস দুৰাচাৰে। এতিয়া দৈপকী এতিয়াই পতাকাক লৈ চাওক সকলোলৈ। দৈপকী নকৰিবা দেৱী, অযথা পলম বিলম্বই ঘটাব। দৈপকী বিলম্বই ঘটাব বিখিনি। হে দৈপকী নকৰিবা অযথা পলম।
বিলম্বই খটাব পাৰে বিখিনি এতিয়াই পলাকৰক লৈ যাব সকললৈ দেৱী
ঘিরে